Hello everyone, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ 1 নম্বৰ চেপ্টাৰ প্ৰাকৃতিক সম্পদ। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকে যদি পাৰা প্ৰথমতে ভিডিঅ'টো চোৱাৰ আগতে এবাৰ চেপ্টাৰটো পঢ়ি চাবা, তেনেহলে চেপ্টাৰটোত থকা প্ৰশ্নকেইটা অতি সহজতে বুজি পাবা। সো বলা কোৱেশ্চনকেইটা আগবাঢ়ো। প্ৰথমতে চোৱা 1 নম্বৰ কুৱেশ্যন দিয়া আছে, চমু উত্তৰ লিখা। তাৰে ক নম্বৰ কুৱেশ্যন আছে, মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পায় অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। সো তোমালোকে দেখিবলৈ পাইছা যে আজিৰ দিনত মাটিৰ চাহিদা বহুত বৃদ্ধি পাইছে, দিনক দিনে বহুত বৃদ্ধি পাই গৈ আছে মাটিৰ চাহিদা, মাটিৰ দাম বৃদ্ধি পাই গৈ আছে। আগতে যিটো মাটি আমাৰ মাক দেউতাকে বহুত কম দামত কিনিছিলে, যেনেকৈ 20,000 30,000 টকাত, সেইকেইটা ছেম মাটিয়ে আজিৰ দিনত 6-7 লাখ টকা বিঘা দাম হৈ আছে। সো বহুত চাহিদা বৃদ্ধি পাইছে। তো ইয়াৰ কাৰণটো কি সেইটো লিখিবৰ কাৰণে কৈছে। সো এনসাৰটো হ'ব, চোৱা এনসাৰ হ'ব মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ হ'ল, প্ৰথমটো কি হ'ব, প্ৰথমটো মেইন কাৰণ হৈছে জনসংখ্যাৰ বৃদ্ধি, দ্বিতীয়টো হৈছে অৰ্থনৈতিক প্ৰতিযোগিতা। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, কোনো এঠাইত জনবসতি গণ হোৱাৰ কাৰণ কি বুলি ভাবা, দুটা কাৰণ লিখা। সো কোনো এখন ঠাইত যেতিয়া জনবসতি কিয় বেছি হয় সেইটো কাৰণ লিখিব লাগে। ঠিক আছে, এনসাৰটো চোৱা এনসাৰ হ'ব খেতি পথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলব্ধ হোৱা বাবে তাৰ আশে পাশে জনবসতি গণ হয়, 1 নম্বৰ। তাৰপিছত 2 নম্বৰ কাৰণটো চোৱা, কোনো এখন ঠাইত খনিজ সম্পদ উপলব্ধ হ'লে সেই অঞ্চলৰ জনবসতি ঘন হয়। তাৰপিছত তোমালোকে আৰু এটা 3 নম্বৰ এইটো দিব পাৰা যে য'ত নেকি ৰাস্তা ঘাট বহুত ভাল হয় আৰু বাকী সকলো বস্তুৰ সুবিধা থাকে, তেনেকুৱা ঠাইতো জনবসতি ঘন হয়। সো তোমালোকে যেতিয়া এইটো কুৱেশ্যনৰ এনসাৰ কৰিবা, তেতিয়া তোমালোকে এইটো চিন্তা কৰি কৰিবা যে ধৰি লোৱা কোনো এখন ঠাইত জনবসতি বহুত বেছি, এনেকুৱা ঠাই এখন চিন্তা কৰিবা আৰু সেই ঠাইখনত কিয় বেছি হৈছে, তাৰ বেনিফিটছ কি, সেইটো ঠাইত বেছি কি আছে যাৰ কাৰণে মানুহ এট্ৰেক্ট হৈছে। ধৰি লোৱা তোমালোকৰ ওচৰে পাজৰে কোনো এটা চহৰ আছে, সেই চহৰখনত তোমালোকে বেছি কি দেখিবলৈ পোৱা, যাৰ কাৰণে মানুহ গাঁৱৰ পৰা বিশেষকৈ চহৰলৈ যায়। সো সেইবোৰ কাৰণৰ কাৰণে কোনো এখন ঠাইত জনসংখ্যা বৃদ্ধি হয়। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা। এনসাৰ হ'ব কৃষিকাৰ্যত অত্যাধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ। তাৰপিছত 2 নম্বৰ, খেতি পথাৰৰ মাটিত ইটা ভাটাৰ দৰে উদ্যোগ গঢ়ি উঠাৰ বাবে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা। এনসাৰ হ'ব ভূতল জলৰ পৰিমাণ দিনক দিনে কমি অহাৰ বাবে। তাৰপিছত 2 নম্বৰ হ'ব ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে। সো আজিকালি দেখিবলৈ পাইছা বহুত বৰষুণ কম হয়, আগত যেনেকৈ বৰষুণ হৈছিলে, এতিয়াৰ সময়ত বৰষুণ বহুত কম হয়, ঋতুৰ অনুযায়ী বৰষুণ নহয়। বৰষুণ কেতিয়া হয়, যেতিয়া হ'ব নালাগে তেতিয়া বৰষুণ হয়, যেতিয়া গৰম দিব নালাগে তেতিয়া গৰম পৰে। এনেকুৱা ধৰণৰ জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণেও কি হৈছে, জলবায়ুৰ লগতে ঋতুৰ পৰিৱৰ্তনৰ কাৰণে এনেকুৱা হৈছে। ঠিক আছে, বৰষুণৰ পৰিমাণ কমি আহিছে, তাৰ ফলত পানীৰ পৰিমাণ কমি গৈছে। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, শুদ্ধ উত্তৰত ৰাইট চিন দিব লাগে। এইকেইটা অতি ইজি হয়, তোমালোকক মই কৈছিলোঁ যদি তোমালোকে প্ৰথমতে চেপ্টাৰটো পঢ়িছা তেনেহ'লে এইকেইটা কুৱেশ্যন অতি সহজতে কৰিব পাৰিবা। তো চোৱা প্ৰথমতে কুৱেশ্যনটো পঢ়ি লোৱা। ক নম্বৰ দিয়া আছে, তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে। প্ৰথম অপশ্যন আছে অভাৱতে পানীৰ টেপ খুলি থ'লে, তাৰপিছত ভূগৰ্ভৰ পানীৰ অত্যাধিক ব্যৱহাৰ কৰিলে, তাৰপিছত 3 নম্বৰ অপশ্যন আছে বৰষুণৰ পানী জমা কৰি থ'লে। তাৰপিছত চোৱা এইটোৰ পৰা শুদ্ধ অপশ্যনটো হ'ব 3 নম্বৰ বৰষুণৰ পানী জমা কৰি থ'লে। তাৰপিছত চোৱা খ নম্বৰ নিৰ্মল পানী পাবলৈ হ'লে কি কি কৰিব লাগে। প্ৰথমটো চোৱা আৱৰ্জনাবোৰ নৈত পেলাব লাগে। তাৰপিছত 2 নম্বৰ অপশ্যন আছে পানীত ৰাসায়নিক সাৰ মিহলাব লাগে। 3 নম্বৰ অপশ্যন আছে পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। ঠিক আছে, ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব, শুদ্ধ অপশ্যন হ'ব 3 নম্বৰটো পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে। প্ৰথম অপশ্যন দিয়া আছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে। তাৰপিছত 2 নম্বৰ অপশ্যন দিয়া আছে অপৰম্পৰাগত শক্তি সুব্যৱহাৰ কৰিলে। তাৰপিছত নেক্সট দিয়া আছে 3 নম্বৰ শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ 1 জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে।
তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। ভূমি সম্পদৰ গুৰুত্বটো কি আৰু ইয়াৰ ব্যৱহাৰ কেনেকুৱা ধৰণে কৰিব পাৰি সেইটোৰ বিষয়ে লিখিব কৈছে। ইয়াত চোৱা 80টা মান শব্দৰ ভিতৰত লিখিব লাগে। চ' মই 80টা মান শব্দৰ ভিতৰতে লিখিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়, বেছি ডাঙৰকৈ দিয়া নাই। চোৱা এনচাৰ হ'ব ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰ। পৃথিৱীৰ জীৱ জগতৰ প্ৰধান আধাৰ। মানৱ সভ্যতাৰ ভেটি হিচাপে কৃষি, শিল্প, যাতায়াত আৰু বাসস্থান আদি সকলো কাৰ্য ভূমিৰ ওপৰতে নিৰ্ভৰশীল। তাৰ ব্যৱহাৰ ক'ব মুখ্যতঃ কৃষিকাৰ্য, গড়-দুৱাৰ নিৰ্মাণ, উদ্যোগ স্থাপন আৰু খনিজ সম্পদ আহৰণৰ বাবে ভূমি ব্যৱহাৰ কৰা হয়। ভৌগোলিক অৱস্থান আৰু জলবায়ু অনুসৰি ভূমিৰ ব্যৱহাৰ ভিন্ন হয়। এক কথাত ভূমি অবিহনে মানুহৰ অৰ্থ-সামাজিক উন্নয়ন অসম্ভৱ। চ' এইটো কুৱেশ্যনৰ এনচাৰ সম্পূৰ্ণ হৈছে। তাৰপিছত নেক্সট কুৱেশ্যনৰ এনচাৰ চোৱা তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞসকলৰ পৰা সেই সম্পৰ্কে জানি লৈ এটা টোকা যুগুত কৰা। চোৱা এনচাৰটো হ'ব অতীতত আমাৰ অঞ্চলত কৃষি আৰু পশুপালনৰ বাবে প্ৰচুৰ মুকলি মাটি আছিল, কিন্তু বৰ্তমান জনসংখ্যা বৃদ্ধিৰ ফলত সেই খেতিপথাৰ আৰু বনাঞ্চলসমূহ ধ্বংস কৰি অট্টালিকা, কল কাৰখানা আৰু যাতায়াত ব্যৱস্থা গঢ়ি তোলা হৈছে। ফলত প্ৰাকৃতিক ভূমি এতিয়া জনবসতি আৰু ব্যৱসায়িক কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। চোৱা প্ৰথমতে কুৱেশ্যনটো কি কৈছিলে? কুৱেশ্যনটোত সুধিছিলে যে তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? তুমি যিটো ঠাইত আছা সেইটো ঠাইত ভূমিৰ বিশেষকৈ কি পৰিৱৰ্তন দেখিবলৈ পাইছা? সেইটো পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞসকলৰ পৰা সেই সম্পৰ্কে জানি লৈ এটি টোকা যুগুত কৰা। চ' এইটো পৰিয়ালৰ কোনো জ্যেষ্ঠ লোকৰ পৰা জানি লৈ লিখিবৰ কাৰণে দিছে, কিয়নো সেইসকল বিজ্ঞ লোকসকলেই জানিব বা জ্যেষ্ঠ লোকসকলেই জানিব ভূমিৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে, কিয়নো তেওঁলোকে প্ৰথমৰ পৰা চাই আহিছে। চ' চোৱা এনচাৰটো কেনেকৈ হ'ব। তোমালোকে যদি পাৰা নিজৰ পৰিয়ালত কাৰোবাক সুধি লৈ কৰিব পাৰা। মই তোমালোকৰ কাৰণে এনচাৰটো ইয়াত লিখি দিছোঁ যাতে তোমালোকৰ ইজি হয়, তোমালোকে এইটো লিখিব পাৰা, ঠিক আছে। চ' এনচাৰটো চোৱা অতীতত আমাৰ অঞ্চলত কৃষি আৰু পশুপালনৰ বাবে প্ৰচুৰ মুকলি মাটি আছিল। চ' অতীতত কি হৈছিলে? অতীতত চাবা তোমালোকে যদি নিজৰ পৰিয়ালতে সুধিব পাৰা, নিজৰ মা দেউতাকক সুধিব পাৰা বা ককা আইতাক সুধিব পাৰা, তেওঁলোকে পশুপালন কৰিছিলে। যেনেকৈ সকলোৰে ঘৰত প্ৰায় গৰু, ছাগলী এনেকুৱা ধৰণৰ পশুপালনটো কৰা হৈছিলে, কিয়নো তেতিয়া মৰণা মাৰিবৰ কাৰণে বা খেতি বাতি কৰিবৰ কাৰণে গৰু বহুত জৰুৰী আছিলে। তো এতিয়া পশুপালন কৰিছিলে, লগতে এই পশুপালনৰ বাবে বহুত মুকলি মাটি আছিলে, কিন্তু আজিৰ দিনত নাই। কিন্তু বৰ্তমান জনসংখ্যাৰ বৃদ্ধিৰ ফলত সেই খেতিপথাৰ আৰু বনাঞ্চলসমূহ ধ্বংস কৰি অট্টালিকা, কল কাৰখানা আৰু যাতায়াত ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰু আজিকালি কি কৰা হৈছে? আজিকালি মেইন কাৰণটো হৈছে জনসংখ্যা বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধিৰ ফলত বহুতো জেগাৰ দৰকাৰ হৈছে। আগতে য'ত এটা ঘৰৰ প্ৰয়োজন হৈছিল, তাতে পৰিয়ালত মানুহ বৃদ্ধি পায় এজন মানুহৰ জেগাত প্ৰায় ৩-৪জন বা তাতকৈ বেছি মানুহ যোগ হৈ পৰিয়ালটো ডাঙৰ হৈছে। পৰিয়ালটো ডাঙৰ হোৱাৰ কাৰণে জেগাৰ কম পৰিছে। তাৰ বাবে নতুন এডোখৰ ঠাইত আকৌ ঘৰ বনাব হৈছে। তাত বনাঞ্চল ধ্বংস কৰি অট্টালিকা বনাইছে। তাৰপিছত আজিৰ দিনত কল কাৰখানা বহুত বেছি বৃদ্ধি পাইছে, কিয়নো আধুনিকতাৰ ফলত কল কাৰখানা বৃদ্ধি পাইছে। তাৰ কাৰণেও মাটি কমি গৈছে। ফলত প্ৰাকৃতিক ভূমি এতিয়া জনবসতি আৰু ব্যৱসায়িক কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 5 নম্বৰ বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত? এনচাৰ হ'ব পৰিৱেশৰ ভাৰসাম্যৰ বাবে বনজ আৰু জলজ সম্পদৰ মিতব্যয়ী ব্যৱহাৰ অতি প্ৰয়োজন। ইয়াৰ বাবে গছ কটা বন্ধ কৰি বৃক্ষৰোপণ কৰা, জল উৎসসমূহৰ প্ৰদূষণমুক্ত কৰি ৰখা আৰু পানীৰ অপচয় ৰোধ কৰা উচিত। এই সম্পদসমূহৰ সঠিক সংৰক্ষণেহে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিব। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 6 নম্বৰ শক্তি সম্পদ সংৰক্ষণৰ বাবে কি ব্যৱস্থা কৰিব লাগে? এনচাৰ হ'ব শক্তি সম্পদ সংৰক্ষণৰ বাবে নিম্নোক্ত ব্যৱস্থাসমূহ ল'ব পাৰোঁ। ইয়াত চোৱা মই এইকেইটা এনচাৰকেইটা পইণ্ট ৱাইজ লিখি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে অতি সহজতে শিকিব পাৰা, ঠিক আছে। চ' চোৱা 1 নম্বৰটো কি হ'ব? সম্পদৰ অপচয় ৰোধ কৰা। তাৰপিছত 2 নম্বৰটো সম্পদৰ মিতব্যয়ী ব্যৱহাৰ। তাৰপিছত সম্পদ সংৰক্ষণৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা, ঠিক আছে। তাৰপিছত চোৱা 7 নম্বৰ কুৱেশ্যন দিয়া আছে চমুটোকা লিখা। প্ৰথমতে দিয়া আছে বন্যপ্ৰাণী, তাৰপিছত জীৱাশ্ম ইন্ধন, তাৰপিছত মৰুকৰণ,
তাৰপিছত সৌৰশক্তি, তাৰপিছত ভূমিস্খলন। একেবাৰে ইজি ইজি হয়, তোমালোকে আগৰ ক্লাছতে এইকেইটা পাই আহিছা। বন্যপ্ৰাণী, তাৰপিছত জীৱাশ্ম ইন্ধন, সৌৰশক্তি, ভূমিস্খলন, এইবিলাক বস্তু তোমালোকে প্ৰত্যেকটো ক্লাছতে পাই আহিছা বা শুনিবলৈ পাইছা। চ' তোমালোকে যদি চেষ্টা কৰা তোমালোকে নিজে বনাই লিখিব পাৰিবা। চমু টোকা নিজে লিখিব লাগে, নিজে বনাই লিখিব পাৰা বস্তুৱে হয়। চ' তোমালোকে নিজে বনাই লিখিবৰ কাৰণে চেষ্টা কৰিবা। যদিও মই তোমালোকৰ কাৰণে ইয়াতে এইকেইটা চমু টোকাকেইটা মই কৰি দিছোঁ, যদি তোমালোকে বিচাৰে ইয়াৰ পৰা কৰিব পাৰিবা, ঠিক আছে। চ' প্ৰথমটো চোৱা, বন্যপ্ৰাণী। অৰণ্যত বাস কৰা সকলো জীৱ জন্তু আৰু চৰাই চিৰিকটিয়েই হ'ল বন্যপ্ৰাণী। ইহঁতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰে। বৰ্তমান জনসংখ্যা বৃদ্ধি আৰু বন ধ্বংসৰ বাবে বন্যপ্ৰাণীৰ জীৱনলৈ সংকট আহিছে, যাৰ বাবে চৰকাৰে ইহঁতক সংৰক্ষণৰ ব্যৱস্থা কৰিছে, ঠিক আছে। একেবাৰে ইজিকৈ লিখি দিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়। আৰু যদি তোমালোকে আৰু দীঘলকৈ লিখিব বিচাৰা তোমালোকে পাৰিবা, একেবাৰে ইজি হয়। চ' তোমালোকে চেষ্টা কৰিবা। তাৰপিছত নেক্সট হোৱা খ নম্বৰ, জীৱাশ্ম ইন্ধন। এইটো হ'ব কয়লা, পেট্ৰলিয়াম আদি হ'ল জীৱাশ্ম ইন্ধন। হাজাৰ হাজাৰ বছৰ ধৰি মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহ মাটিৰ তলত পোত গৈ ইয়াৰ সৃষ্টি হয়। ই এক অনবীকৰণযোগ্য সম্পদ, সেয়ে ভৱিষ্যতৰ বাবে ইয়াৰ মিতব্যয়ী ব্যৱহাৰ প্ৰয়োজনীয়। মিতব্যয়ী ব্যৱহাৰ মানে হৈছে যদি হে দৰকাৰ হয় তেনেহ'লে ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ অত্যাধিক অপচয় কৰিব নালাগে। ইয়াৰ যিমান কমকৈ পাৰি তাৰ ব্যৱহাৰ কৰিব লাগে। আৰু আমি ইয়াৰ অল্টাৰনেটিভ ব্যৱহাৰ কৰিব লাগে। যেনেকৈ ধৰি লোৱা খনিজ সম্পদত আমি কি ব্যৱহাৰ কৰোঁ, পেট্ৰল, কয়লা, এইবিলাকৰ বিপৰীতে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, সৌৰশক্তি। সূৰ্যৰ পৰা পোৱা শক্তিক সৌৰকোষৰ সহায়ত বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়। ইয়াক লাইট জ্বলোৱা, সৌৰ চৌকা চলোৱা আৰু মহাকাশ গৱেষণাৰ কামত ব্যৱহাৰ কৰা হয়। ই এক অফুৰন্ত আৰু প্ৰদূষণমুক্ত শক্তিৰ উৎস। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, মৰুকৰণ। প্ৰাকৃতিক বা মানৱজনিত কাৰণত মাটিৰ উৰ্বৰতা আৰু জল ধাৰণ ক্ষমতা নষ্ট হৈ মৰুভূমি সদৃশ হোৱা প্ৰক্ৰিয়াটোৱে হ'ল মৰুকৰণ। বননি ধ্বংস, অতিৰিক্ত পশুচাৰণ আৰু মাটিত অত্যাধিক ৰাসায়নিক সাৰৰ ব্যৱহাৰে ইয়াৰ প্ৰধান কাৰণ, ঠিক আছে। ইয়াত কৈছে মৰুকৰণ। মৰুকৰণ মানে হৈছে মৰুভূমি হোৱা, এখন ঠাই মৰুভূমিলৈ পৰিৱৰ্তন হোৱা। মৰুভূমিলৈ এখন ঠাই কেনেকৈ পৰিৱৰ্তন হয়, যদি সেইখন ঠাইত লাহে লাহে মানুহে কি কৰে, মানুহৰ অত্যাধিক জনসংখ্যাৰ ফলত মানুহে গছ গছনি কাটি পেলায়। চ' তাৰ ফলত কি হয়, জলবায়ুৰ পৰিৱৰ্তন হয়, ঋতুৰ পৰিৱৰ্তন হয়, বৰষুণৰ পৰিমাণ কমি যায়। বৰষুণৰ পৰিমাণ কমি যায় কাৰণে তাত থকা যিবিলাক গছ গছনি থাকে, যদিও মানুহে কাটি নষ্ট কৰিছে, তথাপিও যিখিনি গছ গছনি বাচি থাকে বৰষুণ নোহোৱাৰ কাৰণে সেইখিনিও মৰি যায়। চ' তাত একেবাৰে বৰষুণ নহয়, লাহে লাহে সেই জেগাখন কি হয়, পানীৰ অভাৱত মৰুভূমিলৈ পৰিৱৰ্তন হয়, ঠিক আছে। একেবাৰে ইজি হয়। তাৰপিছত চোৱা ভূমিস্খলন। ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ, ঠিক আছে। ভূমিস্খলন কি হয়, ভূমিস্খলন হৈছে এক প্ৰকাৰৰ দুৰ্যোগ যিটো মানুহৰ কাৰণেই সংঘটিত হয়, ঠিক আছে। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি বা গছ গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ'ব পাৰে, ঠিক আছে। তাৰপিছত চোৱা 8 নম্বৰ কুৱেশ্যন, পাৰ্থক্য দেখুওৱা। তাৰে প্ৰথম কুৱেশ্যনটো দিয়া আছে, গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ। চ' গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ এটা বেলেগ ধৰণে ব্যৱহাৰ কৰা হয় আৰু নগৰীয়া অঞ্চলতে ভূমিৰ ব্যৱহাৰ বেলেগ ধৰণৰ হয়, ঠিক আছে। চ' ইয়াৰ চোৱা ডিফাৰেঞ্চটো কি হ'ব, উত্তৰ হ'ব চোৱা গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ। তাৰপিছত পাৰ্থক্যটো কি হয় চোৱা, গ্ৰামাঞ্চলত কৃষিকাৰ্য কৰিবলৈ, খাল বিলত মাছ পুহিবলৈ ভূমিৰ ব্যৱহাৰ কৰা হয়। আনহাতে নগৰ অঞ্চলত ৰাস্তা ঘাট, ব্যৱসায় বাণিজ্য, কল কাৰখানা, উচ্চ অট্টালিকা বনাবলৈ ভূমিৰ ব্যৱহাৰ কৰা হয়, ঠিক আছে। গ্ৰাম অঞ্চলত বিশেষকৈ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, বিশেষকৈ গ্ৰাম অঞ্চলত কৃষিকাৰ্যৰ কাৰণে ব্যৱহাৰ কৰা হয়। খাল বিলত মাছ পুহিবলৈ ব্যৱহাৰ কৰা হয়। যদি তোমালোক গাঁও অঞ্চলৰ পৰা হোৱা তেনেহ'লে তোমালোকে ভালকৈ জানিবা গাঁও অঞ্চলত কি কৰা হয় আৰু নগৰ অঞ্চলত কি কৰা হয়। এইটো তোমালোকে জানা, তোমালোকে যদিও নগৰ অঞ্চলত নাথাকা বা থাকা তেনেহ'লে তথাপিও তোমালোকে জানিবা, কিয়নো তোমালোকে নগৰ অঞ্চলত গৈ থাকা। তাত কি হয়, ভাল ৰাস্তা ঘাট থাকে, তাৰ কাৰণে কি হয়, ডাঙৰ ডাঙৰ বাণিজ্য গঢ় লৈ উঠে, কল কাৰখানা গঢ় লৈ উঠে, ঠিক আছে। তাৰপিছত চোৱা নেক্সট, পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি। এইটো ডিফাৰেঞ্চ লিখিব লাগে। উত্তৰ হ'ব চোৱা, পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজত পাৰ্থক্য হ'ল, পৰম্পৰাগত শক্তিবোৰ এবাৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি, কাৰণ ই এবাৰ ব্যৱহাৰ কৰিলে নিঃশেষ হৈ যায়। আনহাতে অপৰম্পৰাগত শক্তি এবাৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰি।
কাৰণ ই সেয়া নিশেষ হৈ নাযায়। আৰু তোমালোকে আৰু এটা পইণ্ট লিখিব পাৰা, বা এইকেইটা যিকেইটা মই তোমালোকে কেনেকৈ লিখি দিছোঁ তোমালোকে পইণ্ট ৱাইজ লিখিব পাৰা। 1 নম্বৰ, তাৰপিছত বা তোমালোকে এনেকৈ ঘৰ বনাই লিখিব পাৰা, প্ৰথমতে ইয়াত লিখিবা, তাৰপিছত এনেকৈ লিখিবা, ঠিক আছে। তোমালোকে এনেকৈ লিখিব পাৰা বা পইণ্ট ৱাইজ লিখিব পাৰা। তাৰপিছত এইটো এনচাৰত তোমালোকে আৰু এটা পইণ্ট এড কৰিব পাৰা যে নৱীকৰণযোগ্য কি হয়, পৰম্পৰাগত সম্পদবোৰক কি বুলি কোৱা হয়, নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়, আৰু অপৰম্পৰাগত সম্পদবোৰক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়, ঠিক আছে। অপৰম্পৰাগত সম্পদবোৰক নৱীকৰণযোগ্য বোলা হয়, ঠিক আছে। মই অলপ ভুলকৈ কৈছিলোঁ, চৰি। ইয়াত হ'ব অপৰম্পৰাগত যিকেইটা সম্পদ আছে এইবোৰক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়, আৰু পৰম্পৰাগত যিকেইটা শক্তি আছে সেইটো হৈছে অনৱীকৰণযোগ্য, ঠিক আছে। অনৱীকৰণযোগ্য মানে হৈছে আকৌ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি, কিন্তু অপৰম্পৰাগত যিটো আছে এইটো আমি পুনৰ ব্যৱহাৰ কৰিব পাৰি, চ' এইটো হ'ব নৱীকৰণযোগ্য, ঠিক আছে। আৰু তোমালোকে উদাহৰণ দিব পাৰা, যেনেকৈ সূৰ্যৰ পোহৰ, এইটো কি হ'ব, সূৰ্যৰ পোহৰটো হ'ব অপৰম্পৰাগত শক্তি, কিয়নো এইটো আমি সকলো সময়তে ব্যৱহাৰ কৰিব পাৰি, এইটো শেষ হৈ নাযায়। আৰু তোমালোকে পৰম্পৰাগত শক্তিৰ উদাহৰণ দিব পাৰা, যেনেকৈ কয়লা, ঠিক আছে। কয়লা হ'ব, কয়লা কি হ'ব, কয়লা হ'ব পৰম্পৰাগত, ঠিক আছে। কয়লা হ'ব পৰম্পৰাগত। আৰু কি কৈছিলোঁ মই, আৰু কৈছিলোঁ সূৰ্যৰ পোহৰ, ঠিক আছে। সূৰ্যৰ পোহৰ, সূৰ্যৰ পোহৰ হ'ব অপৰম্পৰাগত, কিয়নো এইটো আমি সকলো সময়তে ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত চোৱা, অপৰম্পৰাগত শক্তিবোৰ এবাৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰি, ঠিক আছে। চ' সূৰ্যৰ পোহৰ আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ, সেইকাৰণে কি হয়, এইটো অপৰম্পৰাগত শক্তি হ'ব, ঠিক আছে। তাৰপিছত চোৱা 9 নম্বৰ, তোমালোকৰ ওচৰে পাঁজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা। এনচাৰ হ'ব, চোৱা, আমাৰ ওচৰে পাঁজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ হ'ল, তোমালোকে এনেকৈ মিলাই লিখিবা যে আমাৰ যেনেকৈ এইটো কুৱেশ্যনত চোৱা, এইটো কুৱেশ্যনত যেনেকৈ মই মিলাই লিখিছোঁ যে আমাৰ ওচৰে পাঁজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ হ'ল, এনেকৈ কুৱেশ্যনটোৰ লগত আমি মিলাই লিখিছোঁ, ঠিক আছে। চ' তোমালোকে এনেকৈ কুৱেশ্যনৰ লগত মিলাই লিখিবৰ কাৰণে চেষ্টা কৰিবা। এনেকৈ লিখিলে এনচাৰটো বহুত সুন্দৰ হয়, এনচাৰৰ যিটো ৰিপ্ৰেজেণ্ট কৰা হয়, ৰিপ্ৰেজেণ্টৰ তৰিকাটো বহুত সুন্দৰ হয়। এনেকৈ লিখিলে তোমালোকে এক্সামিনাৰে মাৰ্ক কাটিব নোৱাৰে, ঠিক আছে। চ' তোমালোকে এনেকৈ ভালকৈ মিলাই লিখিবা। তাৰপিছত চোৱা, উপায়কেইটা কি হ'ব। প্ৰথম উপায় হ'ব যধে মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা। তাৰপিছত 2 নম্বৰ, ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপণ কৰা। তাৰপিছত অৰণ্যৰ জীৱ জন্তু হত্যা বন্ধ কৰি ৰক্ষণাবেক্ষণত গুৰুত্ব প্ৰদান। তাৰপিছত বনজ সম্পদৰ ব্যৱহাৰ, সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ প্ৰতি সকলো সচেতন হোৱা। তাৰপিছত সামাজিক আৰু ব্যক্তিগত পৰ্যায়ত বৃক্ষৰোপণ উৎসাহিত কৰা, ঠিক আছে। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন, অপৰম্পৰাগত শক্তি সম্পদ কি? উত্তৰ হ'ব, অপৰম্পৰাগত শক্তি সম্পদসমূহ হ'ল সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰৰ শক্তি, পাৰমাণৱিক শক্তি, জৈৱ গেছ, ভূতাপীয় শক্তি আদি, ঠিক আছে। তাৰপিছত চোৱা, চ' ষ্টুডেণ্টছ, সেইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা চাব পাৰিবা। লগতে মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিবা, তাত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ, সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ।